হেল্ল' বন্ধুসকল, কি খবৰ? আজি আপোনালোকক দেখুৱাম আমাৰ তিৰাপ নৈখনৰ পৰিৱেশ। কাৰণ মই আজি তিৰাপ নৈত গা ধুব গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চাই থাকক। মোৰ আগে আগে আৰু দুজন গৈ আছে তিৰাপ নৈত গা ধুবলৈ। আমি আহি তিৰাপ নৈত পাই গ'লোঁ। এইয়া আমাৰ ফানেং টাইফাকে গাঁৱৰ তিৰাপ নৈ। তিৰাপ নৈখনৰ পৰিৱেশ চাওক, কি সুন্দৰ। আমাৰ তিৰাপখন নৈখনৰ পৰিৱেশ কি সুন্দৰ, কি যে মজা লাগিব গা ধুবলৈ। আমি সদায় তিৰাপ নৈত গা ধুব আহোঁ। কি সুন্দৰ পৰিৱেশ। আমাৰ তিৰাপ নৈৰ পানী দেখুৱাইছোঁ। আমাৰ তিৰাপ নৈৰ পানী পাটকাই পাহাৰেদি বৈ আহে। হিৰে হিৰে ঠেকা খালে নিজৰাৰে পানী, হৈ আছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি, ৰং দিলে হানি, ৰং দিলে হানি। কি যে মজা লাগিছে আমাৰ তিৰাপ নৈখন। আপোনালোকে চাব বিচাৰে যদি আমাৰ তিৰাপ নৈখনলৈ আহিব পাৰে। কি যে সুন্দৰ লাগিছে। মোৰ লগত দুজন আহিছে গা ধুবলৈ। এজনে কাপোৰ ধুব আহিছে। এতিয়া মই গা ধুওঁ, চোদা কাপোৰ খুলি লওঁ। গা ধুব আহিছোঁ যেতিয়া গাটো ধুই যাবই লাগিব। গা ধোৱাৰ আগত আৰু গা ধোৱাৰ পিছত মই ব্যৱহাৰ কৰা বস্তুটি আপোনালোকক দেখাম। এইয়া চাওঁ। কেপি গ'ল। এইটো খাই ল'লে গা ধোৱাৰ সময়ত ঠাণ্ডা নালাগে। যিমান ঠাণ্ডা দিন হ'লেও এইটো খাই ল'লে ঠাণ্ডা নালাগে। আপোনালোকেও এইটো খাই কিনি গা ধুব পাৰে। গা ধুব নামিছোঁ। পানী অকণো ঠাণ্ডা নাই, পুৰা গৰম। তিৰাপ নৈৰ পানী কিমান যে মজা, কিমান যে চেঁচা, হ'লেও ঠাণ্ডা নাই। কাৰণ
গোলটো আগতে খাই ল'লোঁ মজাকৈ ঠাণ্ডা লগা নাই। মোৰ চাবোন টেমাটো দেখুৱাওঁ বহুত ডাঙৰ চাবোন আছে। এইয়া কিমান ডাঙৰ চাবোন আনিছোঁ। হ'লেও মই মোৰ চাবোন দি গা নুধুওঁ, শেষ হৈ যাব যে মই বেলেগৰ চাবোন লৈ গা ধুওঁ। সেইটো চাবোন লৈ গা ধুওঁ। তো এখেতে আনিছিলে, এখেতে গা ধুবৰ কাৰণে চাবোন আনিছিলে। মোৰ চাবোনটো বেছি ডাঙৰ হোৱাৰ কাৰণে মই নলগাওঁ। এখেতৰ ডেটৰ চাবোনটোকে লগাওঁ। এখেতে আনিছে, ধনী মানুহ কথা বেলেগ। এখেতৰ 10 টকীয়া চাবোন, মইতো 5 টকা না কিমান লৈছে পাহৰি গ'লোঁ। এতিয়া মই চাবোন লগাওঁ। বন্ধুসকল, এইয়া জলহস্তি সোমাইছে। গোলা কৰি ধ্বংস কৰিব। দেখিলেনে বন্ধুসকল, আমাৰ ইউটিউব চেনেলৰ জৰিয়তে একদম পুৰা চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই কিনে বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব দেই। যেতিয়া বন্ধুবৰ্গসকল আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ পাছত তেতিয়া আমি আপোনালোকক দেখুৱাম ঘৰিয়ালে গা ধুই থকা।